আমেৰিকাৰ মেচিগানত অসমীয়া প্ৰবাসীসকলে হাৰ্থ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি সকলোৱে সমস্বৰে পৰিৱেশন কৰিলে মায়াবিনী ৰাতিৰ বুকু। অসমীয়া মিচিগান সন্থাৰ বেনাৰত অভিনেত্ৰী পৰিচালিকা লোভা হাজৰিকা আৰু মহেশ চিৰলাৰ পৃষ্ঠপোষকতাত আৰু চিৰঞ্জিত বৰদলৈৰ সঞ্চালনত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ শিল্পযাত্ৰাৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে আমন্ত্ৰিত ব্যক্তিসকলে। আশাপূৰ্ণা শৰ্মা আৰু অংশুমান গোস্বামীৰ সহযোগিতাত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সুদীপ্ত মুখাৰ্জীয়ে ভজন আৰু কীৰ্তন ঘোষা পাঠ কৰাৰ লগতে উদীয়মান শিল্পী পৰশ প্ৰীতম বৰুৱাই কেইবাটাও জুবিন গাৰ্গৰ জনপ্ৰিয় গীত গাই সকলোকে আৱেগিক কৰি তোলে। পল্লৱ ডেকা, অঞ্জলি দত্ত, ধাৰা বৰুৱা গোস্বামী, দীপ্তি দেৱী শৰ্মা, ফাৰিদ হুছেইন আদি শিল্পীসকলে গীত পৰিৱেশন কৰি সূৰ্যকণ্ঠ জুবিন গাৰ্গক স্মৰণ কৰে। নমস্কাৰ, মই মানস ৰবীন। মিচিগানত থকা সমূহ অসমবাসী ৰাইজলৈ মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইটো খুব দুখৰ মুহূৰ্ত। আমাৰ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো খবৰ সেইটো বিশ্বৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিজন অসমীয়াকে দুখ দিছে। তাৰ লগতে অসমৰ মানুহখিনি কথাটো ক'বই নালাগে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি, বিভিন্ন ধৰ্মৰ সংগীত প্ৰেমিক আঘাত দিছে। গতিকে আপোনালোকে যি শ্ৰদ্ধাঞ্জলি জনাবলৈ লৈছে, মই ভাবোঁ যে জুবিন গাৰ্গে আমাৰ সকলোকে একত্ৰিত কৰি থৈ গৈছে। গানৰ জুবিনজন আমি সকলোৱে চিনি পাইছিলোঁ, গানৰ জুবিনজনক, কিন্তু প্ৰাণৰ জুবিন গৰাকীক এতিয়া ৰাইজে খুব ভালকৈ চিনি পাইছে। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।